এইটো গৃহপ্ৰৱেশৰ আমাৰ ছেকেণ্ড পাৰ্টটো হয়। সেইদিনাখন দিয়াটোত মানে আচলতে বেছি দীঘল হৈ গ'লে ভিডিঅ'বিলাক এডিটিং কৰিবলৈও মোৰ সময় নহয়। সেইটো কাৰণে সেইদিনাখন যিখিনি পাৰোঁ এডিটিং কৰিলোঁ। আজি আকৌ অকণমান এডিটিং কৰি লৈছোঁ। এই বিষ্ণু পূজা হয় আমাৰ। বিষ্ণু পূজাৰ কাৰণে এয়া আৰম্ভণি হৈছে আৰু উৰুলি দিব আগতে নাজানিছিলোঁ। এতিয়া কিন্তু মানে উৰুলি দিবলৈ মাৰ পৰাই শিকিছোঁ আৰু ইয়াত আমাৰ শাহুৱে আকৌ বৰ ধুনীয়াকৈ উৰুলি দিয়ে মানে তেওঁ। কিন্তু এতিয়া মায়ে মানে অকণমান আগতকৈ উৰুলিটো বৰকৈ দিব নোৱাৰা হৈছে এতিয়া। সেইটো কাৰণে আজিকালি মই নিজেই শিকি লৈছোঁ। এই পূজা তেওঁ আহি পেলাই আমাৰ বিষ্ণু পূজা কৰিছিলোঁ যে বিষ্ণু পূজা নিয়মখিনি তেওঁ আৰম্ভ কৰিছে। মই বিশেষ নাজানো বাৰু কেনেকৈ কি কৰিব লাগে, কিন্তু তেওঁ শিকাই দিয়া ধৰণে কৰিছোঁ আৰু। ঘৰৰ কাম মানে আমাৰ বহুতেই বাকী আছে, সম্পূৰ্ণ হোৱা নাই, কিন্তু এনেই নিয়মটোহে কৰা হৈছে আচলতে পূজা ভাগৰ। দুইটা এবাৰ নুচুবা দেই। দুনা কি কৰিছা? দুনা চোৱা, দুনা চোৱা, দুনা নম বিষ্ণু নম প্রসাদ নম সিদ্ধি নম বিদ্য শ্রী সুন্দর বিদ্যা সৌর সাবন কোন আহিলে? এয়া ভিনদেউ আহিলে। আজিকালি মানে জেঠ পেহাকৰ খুব লগ লোৱা হৈছে। আগতে বৰকৈ লগ নলৈছিলে, এতিয়া কিন্তু আৰু ভিনদেউ আহিলে মানে আৰু নাহিলেও মানে চিঞৰি থাকিব, জেঠ পেহা চিঞৰি থাকে মানে আহিবলৈ। এই আমাৰ পূজা প্ৰায় শেষেই হৈছে আৰু তেওঁ এই নিয়ম কৰিবলৈ দিছে। এনেকৈ চাকি জ্বলাই পেলাই ঘৰত ঘূৰাবলৈ দিছিলে। মই এনেকৈ অকণমান নিয়ম কৰি দিছোঁ। বাকী আমাৰ ঘৰৰ কামবিলাক শেষ হোৱা নাই কাৰণে বৰ বেছি মানুহো মতা মেলিয়ে হোৱা নাই বাৰু। এনেই নিয়মটোহে কৰিছোঁ আৰু পূজা ভাগ কৰি পেলাই। আচলতে ভাল দিন এটা পালে মনটো ভালো লাগে কৰি থ'বলৈ। বাকী আমাৰ প্ৰত্যেক জেগাতে নিয়ম বেলেগ বেলেগ ন। কিছুমান জেগাত শিৱ পূজা কৰে, ঠাই অনুযায়ী বেলেগ বেলেগ হয়। আমাৰ সেই বিষ্ণু পূজা ভাগেই কৰা হৈছে। এই আমাৰ বাও আহিলে, বায়ে আহি পেলাই পাকঘৰত কিবা এটা বনাব লাগে যে নতুন পাকঘৰত, সেইটো কাৰণে নিয়ম এটা কৰি দিছে তাই। বাকী ইয়াতে চব বনোৱা মেলোৱা হোৱা নাই, তলতহে বনাইছে। মানে কি হয় দিগদাৰো হয়, ইয়াত পানীৰ সুবিধাখিনি তেনেকৈ হোৱা নাই। গোটেইখিনি কৰি যাবা, গোটেই তলৰ পাকঘৰৰ দায়িত্বখিনি তাইকে দিছোঁ দেই। আজি গোটেইখিনি কৰি থৈ আহিছে। আজি সম্পূৰ্ণ এতিয়া এইটো কুকাৰত আৰম্ভণি কৰিবলৈও তাইয়ে চব ৰেডি কৰি আহিছে। মই মাত্ৰ উঠাইহে দিছোঁ মানে কুকাৰটো নিয়ম কৰিবৰ কাৰণে।
ধোঁৱা মানে ধোঁৱাটো ওলাই যাবলৈ জেগা পোৱা নাই কাৰণে অৱস্থা বেয়া হৈ আছে। হৈ গ'ল এতিয়া হেৰি কৰিব ভিডিঅ' কৰা মানুহ নাই বাক ক'লোঁ বোলো ভিডিঅ' এটাকে কৰচোন দুইজনকে বহি থাকোঁতে এওঁতো একদম ভিডিঅ' বুলি ক'লেই ভাল নাপায় ন তেওঁ নাচায়ে ভিডিঅ'লৈ বৰ বেছিকৈ জোৰ কৰিহে অকণমান ইফালে চোৱাইছোঁ আৰু ভিডিঅ' কৰিবলৈ ভাল নাপায় তেনেকৈ মইহে অকণমান ভিডিঅ'ত লাগি থকা মানুহ পূজা শেষ হৈ গ'ল আৰু এতিয়া মানুহখিনিক প্ৰসাদখিনি দি লওঁ পূজা ভাঙোতে অকণমান সময়ো হ'ল বাৰু হোম কৰিছে যে অলপ টাইমো লাগে এয়া আলহী আকৌ ঘৰ লোৱাৰ পিছদিনাখন অহা আলহীহে দেই খুৰী আহিছিলে আমাৰ দাদাহঁতৰ লগতে আহিছিলে দাদা কিন্তু ঘৰ লোৱাৰ দিনাখন আহিলে যদিও থাকিব নোৱাৰিলে বিশেষ কামৰ কাৰণে যাবলগীয়া হ'ল পিছদিনাখনহে আহিছে আমাৰ ঘৰলৈ দাদাৰ কাৰণে চব থৈ দিছিলোঁ কিন্তু ক'ত আৰু সি আহিব নোৱাৰিলে এতিয়া বেয়াও লাগিছে উপায়ো নাই বাৰু কাম থাকিলেনো ক'ত পটককৈ মিলাব পাৰিব আমাৰ টিকলিয়ে মানে প্ৰথমতে মোমায়েকৰ লগ নলৈছিলে পিছত কিন্তু একদম মামা চিঞৰি থাকে